নমস্কাৰ বন্ধুসকল, আজি আমি যাবলৈ ওলাইছিলোঁ টংলা ষ্টেচনৰ পৰা নৱদ্বীপ ধাম ষ্টেচনলৈকে আৰু তাৰ পৰা আমি ৱেষ্ট বেংগলত থকা মায়াপুৰ ইস্কন মন্দিৰ চাবলৈকে যাম, যি মন্দিৰ পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হয়। ভৰ্তি হৈ আছে। এতিয়া আমি আহি পাইছোঁ নৱদ্বীপ ধাম ষ্টেচন। ৰাতিপুৱা 5:45 হৈছে, কিন্তু এতিয়া একো দেখি নাপায়। ট্ৰেইনটো 3 ঘণ্টাৰ লেট আছিল কাৰণে সোনকালে গৈ আছে ডিব্ৰুগড় হাওৰা। ৰাতিপুৱা প্ৰায় 6টামান বাজিছে আহি, তথাপি এতিয়ালৈকে ইমান কুঁৱলী চাৰিওফালে হৈ আছে আৰু ঠাণ্ডাও যথেষ্ট। আমি ইয়াৰ পৰা এতিয়া ফেৰীঘাটলৈকে চাব লাগিব। আমি এখন টমটম ভাড়া কৰিলোঁ আৰু আপোনাৰ ষ্টেচনৰ পৰা নৱদ্বীপ ধাম ষ্টেচনৰ পৰা ফেৰীঘাটলৈকে 100 টকা ল'ম বুলি ক'লে। ইয়াৰ পৰা আমি এতিয়া ওলাইছোঁ টমটম লৈ ফেৰীঘাটলৈকে। আমি ৰাতিপুৱা আহি ফেৰীঘাট পালোঁ আহি, কিন্তু ইমান কুঁৱলীৰ কাৰণে এতিয়ালৈকে ফেৰী চলাচল কৰা নাই। এতিয়া সময় প্ৰায় 6:45, 7টামান হৈছে আহি। এতিয়া 9 ডিগ্ৰী চেণ্টিগ্ৰেড চলি আছে। এতিয়ালৈকে ইমান কুঁৱলী হৈ আছে। ফেৰীঘাট এতিয়াও অ'পেন হোৱা নাই, টিকেট কাউণ্টাৰ এতিয়াও খোলা নাই। আমি ৱেইট কৰিবলগীয়া হৈছে যথেষ্ট সময়। ইয়াতে 2টা টিকেট কাউণ্টাৰ আছে। এটা আপোনাৰ নাৱৰ কাৰণে, এইটো মূল্য 5 টকা, আৰু এটা আছে লঞ্চৰ কাৰণে। লঞ্চত আপোনাৰ 10 টকাকৈ এজনৰ টিকেট মূল্য। ইয়াতে যথেষ্ট লঞ্চ আৰু নৌকা চলাচল কৰিয়ে থাকে। প্ৰায় 5 মিনিট মূৰে মূৰে আপুনি লঞ্চ পাবই, এতিয়া আপোনাৰ নৌকাও পাব। 15 মিনিটমান যাত্ৰা কৰাৰ পিছত আমি আহি পালোঁ হোটেলত আমি ৰুম এখন ল'লোঁ আৰু এক ৰাতিয়ে থাকিম ইয়াতে। আৰু ইয়াৰ পৰা আপোনাৰ ইস্কন মন্দিৰলৈকে প্ৰায় 1 কিলোমিটাৰমান দূৰ হয়। হোটেলত আমি সকলোৱে গা ধুলোঁ, কাপোৰ চেঞ্জ কৰিলোঁ আৰু তাৰ পিছত ওলালোঁ পৃথিৱীৰ সকলোতকৈ ডাঙৰ ইস্কন মন্দিৰ মায়াপুৰলৈকে। আৰু আহি পালোঁহি আমি 10 টকা ভাড়া লৈ আমি য'ত হোটেল লৈছিলোঁ তাৰ পৰা ইস্কন মন্দিৰলৈকে। আৰু ইস্কন মন্দিৰৰ এইখন মেইন আপোনাৰ গেটখন হয়, আৰু ইয়াৰ পৰা গোটেইখিনি জাননী দি আছে মন্দিৰ কেইটাত খোলে, কেইটাত বন্ধ হয়, পূজা কেতিয়া থাকে। আৰু ইয়াৰ পৰাই দৰ্শন পালোঁ পৃথিৱীৰ সৰ্ববৃহৎ ইস্কন মন্দিৰ। আৰু ইয়াতে আপোনাৰ মেইন গেটৰ ওচৰতে প্ৰসাদৰ কাউণ্টাৰ থাকে। আমি দুপৰীয়া প্ৰসাদ আৰু ৰাতিৰ প্ৰসাদৰ কাৰণে ইয়াৰ পৰা কুপন লৈ ল'লোঁ। দুপৰীয়া প্ৰসাদৰ কাৰণে এজনৰ মূল্য 60 টকা আৰু ৰাতিৰ প্ৰসাদৰ কাৰণে আপোনাৰ এজনৰ মূল্য 50 টকাকৈ ল'লে। আৰু তাৰ পৰা আমি ওলালোঁ গোটেই মন্দিৰখন চাবলৈকে। আৰু য'ত এতিয়া পুৰণা মন্দিৰখন আছে, য'ত পূজা হয় ভগৱান শ্ৰীকৃষ্ণ, আৰু তাতে আমি যাবলৈ ওলালোঁ। ইস্কন মন্দিৰৰ উচ্চতা প্ৰায় 113 মিটাৰ বা 370 ফুট হয়। আৰু এইটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ কৃষ্ণ মন্দিৰ হয়, যিটো ইস্কন সংস্থা তাৰ দ্বাৰা নিৰ্মিত। আৰু যিটো এৰিয়া হয় মন্দিৰখন আছে, তাতে বহুত ডাঙৰ এৰিয়া হয় একেবাৰে। আৰু ভিতৰতে আপোনাৰ টমটম চলাচল কৰে ইফালৰ পৰা সিফালে যাবলৈ। আমি মন্দিৰ দৰ্শন কৰাৰ পিছত এতিয়া দুপৰীয়া প্ৰসাদ ল'বলৈকে গৈ আছোঁ নামসত্ৰ ভৱনলৈকে। আৰু ইস্কন মেইন মন্দিৰখনৰ পৰা অকণমান দূৰত হয় নামসত্ৰ ভৱন, আৰু তাতেও যথেষ্ট ভিৰ হয় আপোনাৰ দুপৰীয়া প্ৰসাদ ল'বলৈ। ইয়াত গেটতে সকলোৰে কুপন চেক কৰে। আৰু এইখন বৃহৎ ডাঙৰ এৰিয়া হয়, একেবাৰে ডাইনিং হল হয় এইখন। আৰু একেলগে বহুতখিনি মানুহে একেলগে বহি প্ৰসাদ গ্ৰহণ কৰিব পাৰে। আমিও লাইনত থিয় হৈ প্ৰথমতে প্লেট ল'লোঁ, তাৰপিছত আমি এতিয়া প্ৰসাদ ল'বলৈ আগবাঢ়ি যাম। প্ৰসাদ গ্ৰহণ কৰাৰ পিছত সকলোৱে নিজৰ যিখন বাচন থাকে নিজে ধুব লাগে। ধুই উঠি তাৰপিছত আকৌ জমা কৰি দিব লাগে, তাতে কাউণ্টাৰ আছে। আমাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পিছত আমি ওলাই আহিলোঁ নামসত্ৰ ভৱনৰ পৰা। আৰু ইয়াতে অকণমান সময় কটাই উঠি আমি আকৌ
ৰিটাৰ্ণ হ'লোঁ মেইন মন্দিৰলৈকে। ইস্কন মন্দিৰৰ পিছপিনে ধুনীয়াকৈ ইয়াতে নাম জপ কৰিবৰ কাৰণে এনেকৈ ঘূৰণীয়াকৈ বনাই থোৱা দিছে। ইয়াতে টোটেল 108টা ঘূৰণীয়া প্লেট আছে আৰু আপোনাৰ ধুনীয়াকৈ নাম জপ কৰিব পাৰে। মাহঁতে সন্ধ্যা আৰতি কৰিবলৈকে মন্দিৰৰ ভিতৰলৈকে সোমাই গ'ল। মই আৰু ছোৱালী বাহিৰতে থাকিলোঁ, যিহেতু তাতে মোবাইল বা তেনেকুৱা বস্তু নিবলৈ নিদিয়ে, মোবাইল কেমেৰা ভিতৰলৈ সোমাব নিদিয়ে, সেইকাৰণে আমি বাহিৰতে বহিয়ে চাই থাকিলোঁ। ৰাতিৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ আকৌ আমি গদা ভৱনত লাইন পাতিলোঁ। যিহেতু সকলো ভৱনতে ৰাতিৰ প্ৰসাদটো নিদিয়ে, গদা ভৱন আৰু এটা ভৱনত দিয়ে। আমি তাতে গদা ভৱনতে ৰাতিৰ প্ৰসাদ ল'বলৈকে ভিতৰলৈকে সোমাই গ'লোঁ।